নমস্কাৰ। আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে মই অংগনবাড়ীৰ অভিভাৱকবিলাকক ক'বলৈ বিচাৰিছোঁ, আমাৰ এখন যে শিশুবিলাকৰ কাৰণে ৰুটিন আছে আমাৰ চৰকাৰৰ পৰা পাব্লিছ হোৱা, এই ৰুটিনখনৰ বিষয়ে মই আপোনালোকক অলপ আজি ক'বলৈ বিচাৰিছোঁ। তেতিয়া গম পাব নিশ্চয় শিশুবিলাকে যে আমাৰ অংগনবাড়ী কেন্দ্ৰত ৰুটিন কেনেদৰে মেইনটেইন কৰা হয়, আমি কৰ্মীবিলাকে কৰোঁ, সেইটো অলপ দেখাই দিছোঁ মই। আমাৰ একচুৱেলি শিকাৰ সময়টো আমাৰ ৰাতিপুৱা 8:30 বজাৰ পৰা 9 বজালৈকে আমাৰ 30 মিনিট সময় আমাৰ আদৰণি মানে আমি শিশুবিলাকক এটা ভাল ব্যৱহাৰ শিকাই পেলাই কেনেকৈ আদৰণিটো কৰিব লাগে। শিশু এটা অংগনবাড়ী কেন্দ্ৰত আহিলে আমি কেনেকৈ আদৰ কৰি সিহঁতক মানে ফূৰ্তিত আমি আদৰণি জনাই মাকবিলাকক অলপ সঁহাৰি জনাই আমি অংগনবাড়ী কেন্দ্ৰত ভৰ্তি কৰাওঁ, সেইটো হৈছে আমাৰ আদৰণি। আৰু তাৰ পাছত হ'ল আমাৰ মুকলি খেল, অৰ্থাৎ আমি 9টাৰ পৰা 9:30লৈকে আমি কি কৰিব লাগে, শিশুবিলাকৰ যিমানটা মোৰ কেন্দ্ৰত শিশু হয় সেই সকলোবোৰ শিশুক লৈ পেলাই আমি এটা মুকলি খেল বাহিৰত খেলিব লাগে, সেইটো। তাৰপাছত আমাৰ ভাষাৰ বিকাশ, এই যে ভাষাৰ বিকাশ কেনেধৰণে হয়, মই বিকাশবিলাকৰ বিষয়ে আপোনাক আগতে কৈয়ে আহিছোঁ। এই যে আমি যে এই অংগনবাড়ী কেন্দ্ৰত কেনেকৈ কিতাপ পদ্ধতিৰ দ্বাৰা আমি শিশুবিলাকক নিশিকাওঁ, আমি ৱালত ডাঙৰ পিকচাৰ কিছুমান আঁৰি থওঁ, আৰু তেতিয়া শিশুটো দেখিলে যিটো আমাৰ দেখি থকা বস্তুবিলাকৰ প্ৰতি আৱেগ ভাৱ আহে, তেতিয়া চিঞৰি সিহঁতে ক'বলৈ বিচাৰে ভাষাৰ একচুৱেলি ক'বলৈ বিচাৰি থাকোঁতে সিহঁতৰ ভাষাটো সোনকালে আয়ত্ব কৰিব পাৰে, মানে ওলাই যায়। আমি কৈ থাকিলে আৰু বাকীবিলাক আমি যেতিয়া কৈ থাকোঁ, ইয়াতে শব্দবিলাক উচ্চাৰণ কৰি থাকোঁ, ক'ব বিচাৰি থাকোঁতে সিহঁতৰ অতি সোনকালে ভাষাবিলাকৰ স্পষ্টভাৱে বিকাশ হয়। এইটো হৈছে আমাৰ ভাষাৰ বিকাশ। এই ভাষাৰ বিকাশৰ কাৰণে আমি এই পদ্ধতিৰে আমি ৱালত এইবিলাক আমি আঁৰি থৈ দিছোঁ। আমাৰ সচৰাচৰ শিশুবিলাকৰ মাজত দেখি থকা ফল মূলবিলাক, পাচলিবিলাক, চৰাই চিৰিকটিবিলাক আমি এনেকৈ আঁৰি থৈছোঁ, যাতে সিহঁতে সহজতে উপলব্ধ কৰিব পাৰে। এইটো হৈছে আমাৰ ভাষাৰ বিকাশ। নেক্সট আমাৰ কি হ'ল, আপোনাৰ ভাষাৰ বিকাশৰ পিছত বৌদ্ধিক বিকাশ। এই যেনে বৌদ্ধিক বিকাশটো আমি ধৰকচোন, আমাৰ এতিয়া ইয়াতে মই চাৰ্টখনতে কৈছোঁ বৌদ্ধিক বিকাশ কেনেধৰণে হয়। এতিয়া আমি চৰাইৰ চাৰ্ট এখনো থৈছোঁ, আৰু আমি পাচলিৰ চাৰ্ট এখনো থৈছোঁ। আমি থৈছোঁ কিন্তু এইটো বেলেগ পাচলি আৰু চৰাই আমি সিহঁতক শিকালে বুজি নাপায়, কিন্তু আমি কি কৰিব লাগিব, এই বস্তুবিলাক বাস্তৱ জগতৰ পৰা আমি আনিব লাগিব। যেনে আমি মোৰ ঘৰত হয়তো পোহনীয়া চৰাই আছে, আমি সেইটো চৰাই দেখাবও পাৰোঁ, কিন্তু আমি সচৰাচৰ কাৰো ঘৰত তেনেকুৱা নাথাকিবও পাৰে। গতিকে আমি এটা চৰাইৰ পিকচাৰ আমি কাটি ল'লোঁ, ইয়াৰ পৰা আমি কাটি ল'লোঁ, বেলেগ এইখনৰ পৰা নহয় যেনিবা, বেলেগ এটা পিকচাৰ আমি এনেকৈ কেইটামান চৰাই কাটি ল'লোঁ, 2 বা 3টা। তাৰপাছত আমাৰ পাচলিও আমি এই 2 বা 3টা এনেকৈ বেলেগ পিকচাৰৰ পৰা কাটি ল'লোঁ, লৈ কিনে আমি যিটো মিশ্ৰণ কৰি দিম, আৰু মিশ্ৰণ কৰি দি আমি এই 4 পৰা 5 বছৰৰ শিশুটোক কি কৰিব দিম, যে ইয়াত মানে বেলেগ বস্তুবিলাক তুমি বিচাৰি উলিওৱা। আৰু আমি 3বিধ ধৰণৰো দিব পাৰোঁ। আমি পাচলি দিছোঁ, আমি ফুলো দিব পাৰোঁ, এই ফুলৰো দিব পাৰোঁ, ফুল, চৰাই, আৰু এই যিটো আমি পাচলি নহয়, পাচলিও দিব পাৰোঁ, কিন্তু এইটো ফ্ৰুইট দিছোঁ আমি। ফ্ৰুইট, পাচলি এইবিলাক যদি আমি মিশ্ৰণ কৰি দি পেলাই শিশুবিলাকৰ আগত বাছি উলিয়াব দিওঁ, এই বাছি যে উলিয়াব চিন্তা পদ্ধতি এটা যে শিশুটোৱে প্ৰয়োগ কৰিব, সেইটো হৈছে আমাৰ কি, বৌদ্ধিক বিকাশ। এই বৌদ্ধিক বিকাশটো বহুত দৰকাৰী হয় শিশুৰ বিকাশৰ কাৰণে। তাৰপিছত আমাৰ সূক্ষ্ম মাংসপেশীৰ বিকাশ, আমিতো আপোনালোকক কৈছোঁৱে সূক্ষ্ম মাংসপেশীৰ বিকাশ কেনেধৰণে হয়। ধৰকচোন, আমাৰ যিবিলাক চৰকাৰৰ ফালৰ পৰা অংগনবাড়ী কেন্দ্ৰত খেলবিলাক যোগান ধৰিছে, আৰু শিশুবিলাকক সেই যোগান ধৰা খেলবিলাক খেলিবলৈ দিওঁ, তাতে তেওঁলোকে কিছুমান সূক্ষ্ম মাংসপেশীৰ বিকাশ হোৱাকৈ তাৰমানে সেই খেলবিলাক শিশুবিলাকক আমাৰ কেন্দ্ৰত যোগান ধৰিছে। আৰু সেই খেলাবিলাক যেতিয়া শিশুবিলাকে মানে হাতেৰে কৰি থাকে, মানে টানি আজুৰি থাকে, খেলি থাকে, তেতিয়া আঙুলিবিলাক মজবুত হয়, আৰু সেইটো হৈছে আমাৰ কি, পেঞ্চিল ধৰিব পৰা এটা অভ্যাস হয়, আৰু সেইটো হৈছে সূক্ষ্ম মাংসপেশীৰ বিকাশ। নেক্সট আমাৰ হয় শাৰীৰিক বিকাশ। শাৰীৰিক বিকাশ আমাৰ কেনেকুৱা হয়, আমি 4টা শিশুক যদি খেলিবলৈ দিওঁ, তেতিয়া সিহঁতে যিটো ফূৰ্তি পায়, জঁপিয়াই, আমি যেনেধৰণৰ যি বয়সৰ শিশু হওক, 3 পৰা 6 বছৰৰ যিটো যেনেকুৱা বয়সৰ হওক, 3 পৰা 4 বছৰ, 4
পৰা 5 বছৰ, 5-ৰ পৰা 6 বছৰ আলাগ আমাৰ বেলেগ বেলেগ পদ্ধতিত তাৰমানে শিশুবিলাকক খেলিব আমি দিওঁ। আৰু সেইটো হৈছে আমাৰ কি শাৰীৰিক বিকাশ। আৰু আমাৰ এইটো শাৰীৰিক বিকাশৰ লগত আমাৰ গান বাজনা পদ্ধতি থাকে, সেইটো হৈছে আমাৰ আৱেগিক বিকাশ। আমি এনেকুৱা ধৰণৰ আপোনালোকক বিকাশবিলাকৰ বিষয়ে কৈছোঁ। আৰু এইখিনি বিকাশ যদি শিশুবিলাকৰ নহয়, তেতিয়াহ'লে মই কৈ থকা নাই, আমাৰ এইটো ভাৰত চৰকাৰৰ পৰা এইবিলাক হৈছে আমাৰ শিশুবিলাকৰ কাৰণে। গতিকে এই ভাৰত চৰকাৰৰ মানে এটা মানে সূক্ষ্ম ভাল চিন্তা এটাৰ জৰিয়তে এই শিশুবিলাকৰ যে ডেভেলপ হ'ব, সেইটো কথা এটা উত্থাপন কৰি আমাৰ অংগনবাদী কেন্দ্ৰত এই বস্তুবিলাক ৰুটিন সহকাৰে বা আমাক ট্ৰেইনিং দি হ'লেও আমাক এইবিলাক শিকাইছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে আমাৰ গাঁৱৰ মানুহবিলাকে এইবিলাক অৱগত নহয় বাবে শিশুবিলাকক আমি একো নিশিকাওঁ, নপঢ়াওঁ বুলি ভাবে বুলিয়ে আমি ধাৰণা কৰি লৈছোঁ যে কম আহে আমাৰ এই কেন্দ্ৰত শিশু। এই কম, মোৰ কেন্দ্ৰতো বহু শিশু আছে, কিন্তু মই বহুত মিটিং দিও আমি শিশুবিলাকক আনিব তেনেকৈ পৰা নাই। এতিয়া কি কাৰণে আমি আনিব পৰা নাই, আমি সেইটো কথা অকল যে তেওঁলোকে বুজি নোপোৱাৰ কাৰণে সেইটোও নহয়, তাৰমানে সময়ৰো নাটনি থাকে। তেওঁলোকে হয়তো কামত ব্যস্ত হৈ থাকে বা কাম কৰিব নগ'লে খাব নাপায়, এনেকুৱা দুখীয়া আমাৰ এৰিয়াবিলাক। গতিকে শিশুবিলাক আনাত বহুত কষ্ট হয়। সেইকাৰণে আমাৰ এটা শিশুৱে আমাৰ সপ্তাহত ডেইলি আহিব নোৱাৰে। 7 দিন যদি হয় 7 দিনে আহিব নোৱাৰে। এসপ্তাহত আমাৰ এটা শিশু কেতিয়াবা এদিনো আহিব লগা হৈ যায়। গতিকে এনেকুৱা ধৰণৰ পদ্ধতি আমাৰ অংগনবাদী কেন্দ্ৰখন চলি আছে। তাৰে বিষয়ে আপোনালোকক আজি অলপমান আমি আভাস দিলোঁ। ধন্যবাদ।